নমস্কাৰ সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। মই হৈছোঁ পবিত্ৰ বৰা আৰু আপোনালোকে চাই আছে ষ্টাডি উইথ পবিত্ৰ। আজিৰ ভিডিঅ'টোত আমি এডিআৰ গ্ৰেড 3 আৰু গ্ৰেড 4 বাবে কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ, যিসমূহ আগৰ বছৰসমূহত আহি থকা দেখা যায়। আমাৰ অসম চৰকাৰৰ যি 12,600 পদৰ বাবে পৰীক্ষা হোৱা কথা আছে, আগষ্ট মানত হয়তো ইয়াৰ পৰীক্ষা হ'ব। সেই পৰীক্ষাৰ বাবে এই কুৱেশ্যনসমূহ অতি ইম্পৰ্টেণ্ট হয়। গতিকে যিসকলে এতিয়ালৈকে প্ৰিপেৰেশ্যন ভালদৰে কৰা নাই, সেইসকলে প্ৰিপেৰেশ্যন ভালদৰে ষ্টাৰ্ট কৰি দিয়ক। পৰীক্ষা সোনকালে আহি আছে, আৰু মাত্ৰ মাজত এমাহ দিন সময় আছে। গতিকে ভালদৰে সকলোৱে পঢ়ক। যিসকলে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। তেন্তে বেছি দেৰি নকৰি কুৱেশ্যনসমূহৰ মাজলৈ যাব বিচাৰিছোঁ। আজিৰ প্ৰথমৰ কুৱেশ্যনটো তোমালোকৰ বাবে ৰখা হৈছে। ইয়াৰ উত্তৰটো কি হয় সকলোৱে কমেণ্ট কৰি জনাবা। কুৱেশ্যনটো সুধিছে, উগ্ৰতাৰা মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? উগ্ৰতাৰা যি মন্দিৰ কোনে নিৰ্মাণ কৰিছিল সুধিছে। অপশ্যনত দিছে শিৱসিংহ, ৰুদ্ৰসিংহ, জয়ধ্বজসিংহ, প্ৰমত্তসিংহ। এই অপশ্যন 4টাৰ ভিতৰত কোনটো শুদ্ধ হয় সকলোৱে কমেণ্ট কৰিবা বুলি আশা থাকিল। আমি তাৰ পিছৰ 2 নম্বৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। 2 নম্বৰ কুৱেশ্যনটো সুধিছে, হস্তিবিদ্যানৱ কাৰ ৰচনা? হস্তিবিদ্যানৱ কাৰ ৰচনা সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, সুকুমাৰ বৰকাইত। সুকুমাৰ বৰকাইতে এই হস্তিবিদ্যানৱ পুথিখন ৰচনা কৰিছিল, এইটো সকলোৱে জানে চাগে। আমি তাৰ পিছৰ 3 নম্বৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। 3 নম্বৰ কুৱেশ্যন সুধিছে, উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলক কোনে নিযুক্তি দিয়ে? উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলক কোনে নিযুক্তি দিয়ে সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, ৰাষ্ট্ৰপতিয়ে। ৰাষ্ট্ৰপতিয়ে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলক নিযুক্তি প্ৰদান কৰে, সকলোৱে মনত ৰাখিবা। আমি তাৰ পিছৰ 4 নম্বৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। 4 নম্বৰ কুৱেশ্যন সুধিছে, দাণ্ডি যাত্ৰাত অসমৰ পৰা কোনে অংশগ্ৰহণ কৰিছিল? যি দাণ্ডি যাত্ৰা হৈছিল 1930 চনত, সেই দাণ্ডি যাত্ৰাত অসমৰ পৰা কোনে অংশ লৈছিল সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, লীলাধৰ বৰুৱা। লীলাধৰ বৰুৱাদেৱে যি দাণ্ডি যাত্ৰা হৈছিল তাত অসমৰ হৈ অংশ লৈছিল। আমি তাৰ পিছৰ 5 নম্বৰ কুৱেশ্যনলৈ যাব বিচাৰিছোঁ। 5 নম্বৰ কুৱেশ্যন সুধিছে, পথৰুঘাটৰ ৰণ ক'ত সংঘটিত হৈছিল? পথৰুঘাটৰ ৰণ কোন জেগাত সংঘটিত হৈছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, দৰং জিলাত। দৰং জিলাত পথৰুঘাটৰ ৰণ সংঘটিত হৈছিল, আৰু দৰঙৰ যি পথৰুঘাট নামে ঠাই, সেই ঠাইখনতেই পথৰুঘাটৰ ৰণটো সংঘটিত হৈছিল। এইটো সকলোৱে মনত ৰাখিবা। এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ 6 নম্বৰ কুৱেশ্যনটো সুধিছে, বাণৰজাৰ জীয়ৰী ঊষাক কোনে বিয়া কৰাইছিল? বাণৰজাৰ জীয়ৰী ঊষা কোনে ঊষাক বিয়া কৰাইছিল সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, অনিৰুদ্ধই। অনিৰুদ্ধই বাণৰজাৰ জীয়ৰী ঊষাক বিয়া কৰাইছিল, সকলোৱে জানে চাগে। অনিৰুদ্ধ হৈছে শ্ৰীকৃষ্ণৰ নাতিনীয়ে, আৰু সেই নাতিনীয়ে বাণৰজাৰ জীয়ৰী ঊষাক বিয়া কৰিছিল। আৰু এই বিয়াৰ ফলতে এখন যুদ্ধ হৈছিল, যাক কোৱা হয় হৰিহৰ যুদ্ধ। হৰিহৰৰ যুদ্ধ শ্ৰীকৃষ্ণ আৰু শিৱৰ মাজত হৈছিল, হৰিহৰৰ যুদ্ধ। সেইখনে হৈছিল এই ঊষা আৰু অনিৰুদ্ধৰ বিয়াৰ সম্পৰ্কত। গতিকে সকলোৱে মনত ৰাখিবা। আমি তাৰ পিছৰ 7 নম্বৰ কুৱেশ্যনলৈ যাব বিচাৰিছোঁ। 7 নম্বৰ কুৱেশ্যন সুধিছে, ডিস্কভাৰী অফ আছাম কিতাপখন কোনে ৰচনা কৰিছিল? ডিস্কভাৰী অফ আছাম কিতাপখন কোনে ৰচনা কৰিছিল সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, সতীশ চন্দ্ৰ কাকতি। সতীশ চন্দ্ৰ কাকতিদেৱে ডিস্কভাৰী অফ আছাম কিতাপখন লিখিছিল, সকলোৱে মনত ৰাখিবা এইটো। আমি তাৰ পিছৰ 8 নম্বৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। 8 নম্বৰ কুৱেশ্যন সুধিছে, ডিস্কভাৰী অফ ইণ্ডিয়া কিতাপখনৰ ৰচক কোন? আমি আগত জানিছিলোঁ ডিস্কভাৰী অফ আছাম, এতিয়া সুধিছে ডিস্কভাৰী অফ ইণ্ডিয়া। ডিস্কভাৰী অফ ইণ্ডিয়া কিতাপখনৰ ৰচক কোন সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, জৱাহৰলাল নেহেৰু। জৱাহৰলাল নেহেৰুদেৱে এই ডিস্কভাৰী অফ ইণ্ডিয়া কিতাপখন লিখিছিল, আৰু সতীশ চন্দ্ৰ কাকতিদেৱে লিখিছিল ডিস্কভাৰী অফ আছাম। আমি তাৰ পিছৰ 9 নম্বৰ কুৱেশ্যনলৈ যাব বিচাৰিছোঁ। 9 নম্বৰ কুৱেশ্যন সুধিছে, সতী সাধিনী কোন বংশৰ আছিল? সতী সাধিনী কোন বংশৰ আছিল সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, চুতীয়া। সতী সাধিনী চুতীয়া বংশৰ আছিল, আৰু তোমালোকে সকলোৱে
জানাই চাগে আমি আগত কুৱেশ্যন আলোচনা কৰিছিল সতী সাধিনী দিৱস কেতিয়া পালন কৰা হয় ইয়াৰ ৰাইট এনসাৰ হ'ব 21 এপ্ৰিল 21 এপ্ৰিল তাৰিখে সতী সাধিনী দিৱস পালন কৰা হয় মনত ৰাখিবা আৰু সতী সাধিনী হৈছে চুতীয়া বংশৰ আমি তাৰ পিছৰ 10 নম্বৰ কুৱেশ্যনলৈ যাব বিচাৰিছো 10 নম্বৰ কুৱেশ্যনটো সুধিছে ভাৰতীয় জাতীয় কংগ্ৰেছ কোন চনত গঠন কৰা হৈছিল ভাৰতীয় জাতীয় কংগ্ৰেছ কোন চনত গঠন কৰা হৈছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰ হৈছে অপচন এ 1885 চনত 1885 চনত ভাৰতীয় জাতীয় কংগ্ৰেছ গঠন হৈছিল আৰু ডেটটো মনত ৰাখিবা 28 ডিচেম্বৰ 1885 চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠা হৈছিল আৰু ইয়াৰ প্ৰথম সভাপতি কোন আছিল সকলোৱে মনত ৰাখিবা উমেশ চন্দ্ৰ বেনাৰ্জী আছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি এটো সকলোৱে মনত ৰাখিবা আৰু মনত ৰাখিবা সম্পাদক আছিল এও হিউম এলেন অক্টোভিয়ান হিউম তেখেত আছিল সম্পাদক সকলোৱে মনত ৰাখিবা আমি তাৰ পিছৰ 11 নম্বৰ কুৱেশ্যনলৈ যাব বিচাৰিছো 11 নম্বৰ কুৱেশ্যনটো সুধিছে অৰুণাচল প্ৰদেশৰ ৰাজধানী কি অৰুণাচল প্ৰদেশৰ ৰাজধানী কি সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি ইটানগৰ হৈছে অৰুণাচল প্ৰদেশৰ ৰাজধানী তোমালোকে ভিডিঅটো চাই কেনেকুৱা পাইছা সকলো কমেন্ট কৰি জনাবা যদি ভাল পাইছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা আমাৰ এটো ৰিভিজন ক্লাস 2 হয় আমি আগত এটা ক্লাস কৰিলো আমি আগত যি সমূহ কুৱেশ্যন আগত আলোচনা কৰিলো সেই সমূহ পুনৰ ৰিভাইজ কৰিছো তোমালোকৰ সকলোৰে মনত আছে না আমি চাও আমি প্ৰতিটো ভিডিঅত আমি 20টা কুৱেশ্যনকে আলোচনা কৰিছো 20টা তোমালোকে 20টাই শুদ্ধ কৰিবা বুলি সকলোৱে ভাবিছো গতিকে সকলোৱে ভিডিঅটো শেষলৈকে চাবা আমি তাৰ পিছৰ 12 নম্বৰ কুৱেশ্যনলৈ যাব বিচাৰিছো 12 নম্বৰ কুৱেশ্যনটো সুধিছে মোৱামৰীয়া বিদ্ৰোহ কিমান চনত হৈছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি 1769 চনত 1769 চনত মোৱামৰীয়া বিদ্ৰোহ সংঘটিত হৈছিল আৰু কাৰ দিনত হৈছিল সকলোৱে মনত ৰাখিবা লক্ষ্মী সিংহৰ দিনত আমি আগত আলোচনা কৰিছিলো লক্ষ্মী সিংহৰ দিনত মোৱামৰীয়া বিদ্ৰোহ সংঘটিত হৈছিল আৰু চনটো হৈছে 1769 চনত আমি তাৰ পিছৰ 13 নম্বৰ কুৱেশ্যনলৈ যাব বিচাৰিছো 13 নম্বৰ কুৱেশ্যনটো সুধিছে কোচ ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল সুধিছে ইয়াৰ অপচন দিছে বিশ্বসিংহ নৰকাসুৰ নৰনাৰায়ণ ৰঘুনাৰায়ণ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ বিশ্বসিংহ হৈছে কোচ ৰাজ্যৰ প্ৰতিষ্ঠাপক এটো সকলোৱে মনত ৰাখিবা তেখেতে প্ৰতিষ্ঠা কৰিছিল আৰু এটা মনত ৰাখিবা কোচ ৰাজ্যৰ শ্ৰেষ্ঠ ৰজা কোন আহিব পাৰে কোচ ৰাজ্যৰ শ্ৰেষ্ঠ ৰজা হৈছে নৰনাৰায়ণ হৈছে কোচ ৰাজ্যৰ শ্ৰেষ্ঠ ৰজা আৰু কোচ ৰাজ্য প্ৰতিষ্ঠা কৰিছিল বিশ্বসিংহই আমি এটা যাব বিচাৰিছো তাৰ পিছৰ 14 নম্বৰ কুৱেশ্যনলৈ 14 নম্বৰ কুৱেশ্যনটো সুধিছে ব্ৰিটিছসকলে কেতিয়া কছাৰী ৰাজ্য অধিকাৰ কৰিছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি 1832 চনত ব্ৰিটিছসকলে কছাৰী ৰাজ্য অধিকাৰ কৰিছিল এটো সকলোৱে মনত ৰাখিবা আমি তাৰ পিছৰ 15 নম্বৰ কুৱেশ্যনলৈ যাব বিচাৰিছো 15 নম্বৰ কুৱেশ্যনটো সুধিছে ভোটদানৰ অধিকাৰ কোনটো অনুসূচিত উল্লেখ আছে যি ভোটদানৰ অধিকাৰ হেতু সংবিধানৰ কোনটো অনুসূচিত উল্লেখ আছে সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি আৰ্টিকল 326 নং অনুসূচিত ভোটদানৰ অধিকাৰৰ কথাটো উল্লেখ আছে এটো সকলোৱে মনত ৰাখিবা আমি তাৰ পিছত যাব বিচাৰিছো 16 নম্বৰ কুৱেশ্যনলৈ 16 নম্বৰ কুৱেশ্যন সুধিছে টুকলাই চাহ গৱেষণা কেন্দ্ৰটো কোন জিলাত অৱস্থিত যি টুকলাই চাহ গৱেষণা কেন্দ্ৰ এটো কোন জিলাত অৱস্থিত সুধিছে এটো সকলোৱে জানে চাগে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ যোৰহাটত টুকলাই চাহ গৱেষণা কেন্দ্ৰটো অৱস্থিত সকলোৱে মনত ৰাখিবা আমি তাৰ পিছত যাব বিচাৰিছো 17 নম্বৰ কুৱেশ্যনলৈ 17 নম্বৰ কুৱেশ্যন সুধিছে আমলখি আৰু নেমু টেঙাত কি ভিটামিন পোৱা যায় সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি
ভিটামিন চি আমলখি আৰু নেমু টেঙাত ভিটামিন চি পোৱা যায় আৰু সকলোৱে জানে চাগে টেঙা জাতীয় যিসমূহ বস্তু আমলখি নেমু টেঙা তেনেধৰণৰ টেঙা জাতীয় বস্তুসমূহত ভিটামিন চি পোৱা যায় এইটো সকলোৱে মনত ৰাখিবা আমি তাৰ পিছত যাব বিচাৰিছো 18 নম্বৰ কোৱেশ্চনটোলৈ 18 নম্বৰ কোৱেশ্চনটো সুধিছে নৰেন্দ্ৰ মোদী ষ্টেডিয়ামখন ক'ত অৱস্থিত নৰেন্দ্ৰ মোদী ষ্টেডিয়ামখন ক'ত অৱস্থিত সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ আহমেদাবাদত গুজৰাটৰ আহমেদাবাদত নৰেন্দ্ৰ মোদী ষ্টেডিয়ামখন অৱস্থিত এটো সকলোৱে মনত ৰাখিবা এতিয়া যেহেতু ওয়াৰ্ল্ড কাপ চলি আছে ওয়াৰ্ল্ড কাপ টি20 ওয়াৰ্ল্ড কাপ তোমাক ক'ত হৈছে সকলোৱে কমেন্ট কৰি জনাবা আৰু সকলোৱে চাই নাই নাচাই কমেন্ট কৰিবা আমি তাৰ পিছৰ 19 নম্বৰ কোৱেশ্চনটোলৈ যাব বিচাৰিছো 19 নম্বৰ কোৱেশ্চন সুধিছে আহোম সাম্ৰাজ্যৰ শেষৰজন ৰজা কোন আছিল আহোম সাম্ৰাজ্যৰ শেষৰজন ৰজা কোন আছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰ হৈছে অপচন সি পুৰন্দৰ সিংহ আছিল আহোম সাম্ৰাজ্যৰ শেষৰজন ৰজা আৰু আহোম সাম্ৰাজ্যৰ শেষ ৰাজধানী ক'ত আছিল সকলোৱে মনত ৰাখিবা যোৰহাট আছিল আহোম সাম্ৰাজ্যৰ শেষ ৰাজধানী আৰু শেষৰজন ৰজা হৈছে পুৰন্দৰ সিংহ এতিয়া যাব বিচাৰিছো আজিৰ আমি 20 নম্বৰ কোৱেশ্চনটো অৰ্থাৎ শেষৰ কোৱেশ্চনটো সুধিছে স্বাধীন অসমৰ দ্বিতীয় গৰাকী মুখ্যমন্ত্ৰী কোন আছিল অসমৰ দ্বিতীয় গৰাকী মুখ্যমন্ত্ৰী কোন আছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি বিষ্ণুৰাম মেধি হৈছে অসমৰ দ্বিতীয় গৰাকী মুখ্যমন্ত্ৰী এটো সকলোৱে মনত ৰাখিবা প্ৰথম গৰাকী স্বাধীন অসমৰ কোন সকলোৱে জানাই চাগে গোপীনাথ বৰদলৈদেৱ তেখেত হৈছে স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আৰু দ্বিতীয় গৰাকী হৈছে বিষ্ণুৰাম মেধি আৰু তৃতীয়জন হৈছে বিমলা প্ৰসাদ চলিহা এনে ধৰণৰ কোৱেশ্চনবোৰ আহে তৃতীয় গৰাকী কোন বুলি বা দ্বিতীয় গৰাকী কোন বুলি গতিকে সকলোৱে এনে ধৰণৰ ভালদৰে চাব আজিৰ কোৱেশ্চনসমূহ কেনেকুৱা পালে সকলোৱে কমেন্ট কৰি জনাব তোমালোকে আজি 20টা কোৱেশ্চন আলোচনা কৰিলো 20টাৰ ভিতৰত তোমালোকে কিমানটা শুদ্ধ কৰিলা মোৰ মতেতো আপোনালোকে 20টাৰ ভিতৰত 20টাই শুদ্ধ কৰিব লাগে কাৰণ এবোৰ অতি সহজ কোৱেশ্চন এবোৰ গেট 4 ৰ কাৰণে বেছি ইম্পৰ্টেন্ট হয় গেট 3 টো আহে 2-4টা গতিকে তোমালোকে ভালদৰে প্ৰিপাৰেচন কৰিবা আজিৰ ভিডিওটো ইমানতে থাকিল যিসকলে আমাৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সেইসকলে চেনেলটো সাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবা তেন্তে ভিডিওটো ইমানে ধন্যবাদ